নমস্কাৰ আসাম জবছ কেকাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি এই চেনেলটোৰ যোগেৰে সকলো ধৰণৰ কম্পিটিটিভ এক্সাম, বিশেষকৈ আগন্তুক আসাম গভৰ্ণমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আশা কৰিছোঁ এই চেনেলটো আপোনালোকৰ এক্সাম প্ৰিপেৰেশ্যনত বহুতখিনি সহায়ক হ'ব। আহক এতিয়া প্ৰশ্নখিনি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যন, সোনাৰ ইজ বেছড অন হুইচ প্ৰিন্সিপাল? সোনাৰ কোনটো নীতিৰ ওপৰত আধাৰিত? ইয়াৰ এনচাৰটো হৈছে ইকো, অৰ্থাৎ সোনাৰ প্ৰতিধ্বনি নীতিৰ ওপৰত আধাৰিত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য এছআই ইউনিট অফ ডেন্সিটি? ঘনত্বৰ এছআই একক কি? ইয়াৰ এনচাৰটো হৈছে কিলোগ্ৰামছ পাৰ কিউবিক মিটাৰ, অৰ্থাৎ কিলোগ্ৰাম প্ৰতি ঘন মিটাৰত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ইউজ অফ কনকেভ মিৰৰ? অৱতল দাপোনৰ ব্যৱহাৰ কি? ইয়াৰ এনচাৰটো হৈছে টু প্ৰভাইড এ মেগনিফাইড ইমেজ, অৰ্থাৎ অৱতল দাপোনৰ ব্যৱহাৰ হৈছে এক বিবৰ্ধিত ছবি প্ৰদান কৰিবলৈ। নেক্সট কুৱেশ্যন, হোৱাই ইজ এ হেণ্ড পাম্প ৱাটাৰ ৱাৰ্ম ইন উইণ্টাৰ? শীতকালত হেণ্ড পাম্পৰ পানী কিয় গৰম হয়? ইয়াৰ এনচাৰটো হৈছে দ্য টেম্পাৰেচাৰ ইনচাইড দ্য আৰ্থ ইজ হায়াৰ দেন দ্য এটমছফেৰিক টেম্পাৰেচাৰ, অৰ্থাৎ পৃথিৱীৰ ভিতৰৰ উষ্ণতা বায়ুমণ্ডলৰ উষ্ণতাতকৈ বেছি, সেইকাৰণে শীতকালত হেণ্ড পাম্পৰ পানী গৰম হয়। নেক্সট কুৱেশ্যন, হোৱাই ডাজ এ টিনি ড্ৰপ অফ অইল স্প্ৰেড অন দ্য ছাৰ্ফেচ অফ দ্য ৱাটাৰ? পানীৰ ওপৰত তেলৰ এটা সৰু টোপাল কিয় বিয়পি পৰে? ইয়াৰ এনচাৰটো হৈছে ৱাটাৰ হেজ হায়াৰ ছাৰ্ফেচ টেনশ্যন, অৰ্থাৎ পানীৰ পৃষ্ঠটান অধিক হয়। নেক্সট কুৱেশ্যন, এক্স-ৰেজ আৰ হুইচ কাইণ্ড অফ ৱেভছ? এক্স-ৰে কোন প্ৰকাৰৰ তৰংগ? ইয়াৰ এনচাৰটো হৈছে ইলেক্ট্ৰমেগনেটিক, অৰ্থাৎ বিদ্যুৎ চুম্বকীয় তৰংগ। নেক্সট কুৱেশ্যন, হোৱাই আৰ লাইট হাউচ প্লেচ উইথ ষ্ট্ৰং লাইটছ? লাইট হাউচবোৰ কিয় শক্তিশালী পোহৰ থকা ঠাই? ইয়াৰ এনচাৰটো হৈছে টু ডাইৰেক্ট এণ্ড ৱাৰ্ন শ্বিপছ কামিং ফ্ৰম ডিফাৰেণ্ট ডাইৰেকশ্যনছ অফ দ্য চি, অৰ্থাৎ সাগৰৰ বিভিন্ন দিশৰ পৰা অহা জাহাজবোৰক নিৰ্দেশনা আৰু সতৰ্ক কৰিবলৈ। নেক্সট কুৱেশ্যন, দ্য চেৰিব্ৰাম অফ ব্ৰেইন ইজ প্ৰাইমেৰিলি ডিভাইডেড ইনটু হাউ মেনি পাৰ্টছ? মগজুৰ চেৰিব্ৰামক প্ৰাথমিকভাৱে কিমানটা অংশত বিভক্ত কৰা হৈছে? ইয়াৰ এনচাৰটো হৈছে 2, অৰ্থাৎ মগজুৰ চেৰিব্ৰামক দুটা ভাগত বিভক্ত কৰা হৈছে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য লাৰ্জেষ্ট এক্সটাৰ্নেল অৰ্গেন অফ দ্য হিউমেন বডি? মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ বাহ্যিক অংগটো কি? ইয়াৰ এনচাৰটো হৈছে স্কিন, অৰ্থাৎ ছাল। নেক্সট কুৱেশ্যন, ইফ দ্য আইচ ফ্লোটিং অন দ্য ৱাটাৰ ইন এ কণ্টেইনাৰ মেল্টছ, হোৱাট উইল হেপেন টু দ্য ৱাটাৰ লেভেল? পাত্ৰত পানীৰ ওপৰত উপঙি থকা বৰফ গলিলে পানীৰ স্তৰ কি হ'ব? ইয়াৰ এনচাৰটো হৈছে ডাজ নট চেঞ্জ, অৰ্থাৎ পৰিৱৰ্তন নহয়। নেক্সট কুৱেশ্যন, হু ইজ ৰিগাৰ্ডেড এজ দ্য মেকাৰ অফ মডাৰ্ণ ইণ্ডিয়া? কাক আধুনিক ভাৰতৰ নিৰ্মাতা বুলি গণ্য কৰা হয়? ইয়াৰ এনচাৰটো হৈছে ৰাজা ৰামমোহন ৰয়, অৰ্থাৎ ৰাজা ৰামমোহন ৰয়ক আধুনিক ভাৰতৰ নিৰ্মাতা বুলি গণ্য কৰা হয়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইউৰোপিয়ান টু ভিজিট ইণ্ডিয়া? ভাৰতলৈ অহা প্ৰথম ইউৰোপীয় কোন? ইয়াৰ এনচাৰটো হৈছে পৰ্তুগীজ, অৰ্থাৎ পৰ্তুগীজসকল হ'ল ভাৰতলৈ অহা প্ৰথম ইউৰোপীয়। নেক্সট কুৱেশ্যন, হোৱাই আৰ ভেজিটেবলছ কুকড ইন লেছ টাইম বাই এডিং এ পিঞ্চ অফ চল্ট? এক চিমুটি নিমখ যোগ কৰি পাচলিবোৰ কম সময়ত কিয় ৰান্ধিব পাৰি? ইয়াৰ এনচাৰটো হৈছে বইলিং পইণ্ট অফ ৱাটাৰ ইনক্ৰিজেছ, অৰ্থাৎ পানীৰ উতলাংক বৃদ্ধি পায়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য লাষ্ট এলিমেণ্ট অফ দ্য নেচাৰেলি অকাৰিং ইন পিৰিয়ডিক টেবুল? পৰ্যায়বৃত্ত তালিকাত প্ৰাকৃতিকভাৱে পোৱা শেষ মৌলটো কি? ইয়াৰ এনচাৰটো হৈছে ইউৰেনিয়াম। ইউৰেনিয়াম হৈছে পৰ্যায়বৃত্ত তালিকাত প্ৰাকৃতিকভাৱে পোৱা শেষ মৌল। নেক্সট কুৱেশ্যন, ইন হুইচ ক্ৰপ ইজ ইণ্ডিয়া দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ ইন দ্য ৱৰ্ল্ড? কোন শস্যৰ ভাৰত বিশ্বৰ সৰ্বাধিক উৎপাদক? ইয়াৰ এনচাৰটো হৈছে মিলেট, অৰ্থাৎ বাজৰা। নেক্সট কুৱেশ্যন, গান্ধীজী started সত্যাগ্ৰহ in 1919 to protest against? গান্ধীজীয়ে কিহৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ
1919 চনত সত্যাগ্ৰহ আৰম্ভ কৰিছিল? ইয়াৰ এনচাৰটো হৈছে ৰ'লেট এক্ট অৰ্থাৎ ৰ'লাইট আইনৰ বাবে গান্ধীজীয়ে সত্যাগ্ৰহ প্ৰতিবাদ আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ চিষ্টেম ৱাজ দ্য ফাৰ্ষ্ট টু ব্ৰিং কমিউনেল ভোটিং টু ইণ্ডিয়া? কোনটো ব্যৱস্থাই প্ৰথমে ভাৰতলৈ সাম্প্ৰদায়িক ভোটদান আনিছিল? ইয়াৰ এনচাৰটো হৈছে মিণ্টু মণি ৰিফৰ্মছ 1909 চনত আনিছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য নন্দ ডাইনেষ্টি? নন্দ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ এনচাৰটো হৈছে মহাপদ্মানন্দ। মহাপদ্মানন্দ হ'ল নন্দ বংশৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন, হাউ ডিড অশোকা স্প্ৰেড বুদ্ধিজম ইন ইণ্ডিয়া এণ্ড চিলন? অশোকে ভাৰত আৰু চিলনত বুদ্ধ ধৰ্ম কেনেকৈ বিয়পাইছিল? ইয়াৰ এনচাৰটো হৈছে বাই চেণ্ডিং দ্য ধৰ্ম মহাত্মাছ অৰ্থাৎ ধৰ্ম মহাত্ম প্ৰেৰণ কৰি অশোকে ভাৰত আৰু চিলনত বুদ্ধ ধৰ্ম প্ৰচাৰ কৰিছিল। নেক্সট কুৱেশ্যন, হোৱাট ডাজ জাহাংগীৰ মিনছ? জাহাংগীৰৰ অৰ্থ কি? ইয়াৰ এনচাৰটো হৈছে কনকিউৰৰ অৱ দ্য ৱৰ্ল্ড অৰ্থাৎ পৃথিৱী জয়। আজিৰ ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিলে। বাকী প্ৰশ্নখিনি আমি নেক্সট পাৰ্টত আলোচনা কৰিম আৰু নেক্সট ভিডিঅ' নটিফিকেশ্যন পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো লাইক কৰি দিব। অ'কে, থেংক ইউ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।